নিশ্চয়কৈ এঞ্জেলা চাওক 10 বাজিবৰ হৈছে 10 বজাৰ লগে লগে সেই ইয়াৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টো খুলিব মডেল যিটো কেৰিয়াৰ চেণ্টাৰ ইয়াতে এটা বিভাগ আছে সেইটো হৈছে CII অৰ্থাৎ এই CIIৰ জৰিয়তে ৰাজ্যৰ সমান্তৰালভাৱে বহিৰাজ্যৰ বহু যুৱক যুৱতীক নিবনুৱা যুৱক যুৱতীক তেওঁলোকে প্ৰশিক্ষণ দিয়ে আৰু প্ৰশিক্ষণ দি বহিৰাজ্যৰ পৰা আদি কৰি বা ৰাজ্যৰ বিভিন্ন আচলতে উদ্যোগ আছে সেই উদ্যোগসমূহত তেওঁলোকক আচলতে সেই ইয়াৰ যিটো CII কাৰ্যালয়টোৱে ইয়াৰ পৰা সেই যুৱতীসকলক তাৰলৈকে তেওঁলোকে প্ৰেৰণ কৰে সেয়া ৰাজ্যই হওক বা সেয়া বহিৰাজ্যই হওক সেই কাৰ্যালয়ত প্ৰেৰণ কৰে বা তেওঁলোকে তাত সেই উদ্যোগত বা বিভিন্ন ধৰণৰ কামত আচলতে তেওঁলোকে নিয়োজিত হ'ব পাৰে আৰু সেই যিটো আচলতে অৰ্থাৎ জাগিৰোডৰ ছেমিকণ্ডাক্টৰৰ নামত আচলতে সেই ছেমিকণ্ডাক্টৰত কাম কৰিবলৈ নিয়াৰ পূৰ্বে তেওঁলোকক যিহেতু প্ৰশিক্ষণৰ প্ৰয়োজন আচলতে সেই প্ৰশিক্ষণ দিয়াৰ নাম প্ৰলোভন দি সেই প্ৰায় 150 গৰাকী যুৱতীক তেওঁলোকে লৈ গৈছিল আৰু যিটো মডেল কেৰিয়াৰ চেণ্টাৰ CII সেই CII ইয়াৰ যিটো মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়টো হৈছে বহিৰাজ্য অৰ্থাৎ গুৰুগ্ৰামৰ অৰ্থাৎ হাৰিয়ানাৰ এটা অনুষ্ঠান সেই অনুষ্ঠানটোৰে এটা শাখা আছে মহানগৰীৰ ৰিহাবাৰীৰ অৰ্থাৎ ৰিহাবাৰীত সেই শাখাটো আছে ইয়াতে যিটো আচলতে দক্ষতা বিকাশ কেন্দ্ৰ সেই দক্ষতা বিকাশ কেন্দ্ৰৰ যিটো কাৰ্যালয় সেই কাৰ্যালয়টোৰ সন্মুখভাগতে এইটো মডেল কেৰিয়াৰ চেণ্টাৰ ইয়াতে সেই কাৰ্যালয়টো আছে আৰু এতিয়ালৈকে আচলতে এই কাৰ্যালয়টো খোলা নাই কিন্তু ইয়াৰ যিসকল অন্যান্য লোক দেখিছোঁ ইয়াতে কেইবাটাও যিহেতু কাৰ্যালয় আছে অৰ্থাৎ ঠিক দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ তাৰ সমান্তৰালভাৱে নিয়োগ বিনিময় কেন্দ্ৰ তেনেধৰণে বিভিন্নটা কাৰ্যালয় আছে ইয়াত আৰু এই যি কাৰ্যালয় ইতিমধ্যে খুলিছে সেই কাৰ্যালয়কেইটাৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকে কৈছে যে হয় ইয়াতে এটা CII বুলি এটা কেন্দ্ৰ আছে সেই কেন্দ্ৰটোতে তেওঁলোকে আচলতে দীৰ্ঘদিন ধৰি বহু যুৱক যুৱতী অহা যোৱা কৰি থকা তেওঁলোকে দেখিছে বা প্ৰশিক্ষণো ইয়াত লৈ থকা সেই দৃশ্যখিনি তেওঁলোকে ইয়াত দেখিছে তাৰ সমান্তৰালভাৱে 10 বজাৰ লগে লগে তেওঁলোকে কাৰ্যালয় খুলিব সেইখিনি কথা কৈছে আৰু যেতিয়া কাৰ্যালয় খোলাৰ পিছতে ইয়াৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াসকলৰ সৈতে আমি বিতংভাৱে গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম যে CII চেণ্টাৰটো কি হয় তেওঁলোকে গুৰুগ্ৰামৰ পৰা গুৱাহাটীত আহি তেওঁলোকে কেনেধৰণে ইয়াত কাম কৰিছে বা যুৱক আৰু যে প্ৰবল অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে কৈছে তেওঁলোকৰ পৰা ধন লৈছে যুৱতীসকলৰ পৰা ধন লোৱা হৈছে বুলিও কৈছে গতিকে ধন আত্মসাৎ কৰাৰ অভিযোগ আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে কিমান টকা লৈছে তেনেধৰণৰ কিবা তথ্য আপুনি লাভ কৰিছে নেকি এগৰাকী ছাত্ৰীৰ পৰা বা এগৰাকী যুৱতীৰ পৰা তেওঁলোকক সংস্থাপন দিয়াৰ নামত কিমান টকা লৈছিল এই প্ৰতিষ্ঠানটোৱে নিশ্চয় কৈছে জাগিৰোডত এটা ছেমিকণ্ডাক্টৰ হ'ব আৰু ছেমিকণ্ডাক্টৰ হোৱাৰ পিছতে আচলতে জাগিৰোডবাসীৰ বাবে মৰিগাঁওবাসীৰ বাবে এটা ভাল খবৰ তাত বহুতো মৰিগাঁও যিটো স্থানীয় জিলাখনৰ বহু যুৱক যুৱতী তাতে সংস্থাপন লাভ কৰিব আৰু বহু হাজাৰ যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব সেইটো সকলোৰে বাবে অৰ্থাৎ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সেইটো হৈছে আশাৰ বতৰ আৰু তেনে ক্ষেত্ৰত আচলতে সকলোৱে আশা কৰি আছে বহুতো আচলতে নিবনুৱা যুৱক যুৱতী আছে তেনে ক্ষেত্ৰত সকলোৱে ভাবিছে যে ছেমিকণ্ডাক্টৰ হোৱাৰ পিছতে তাতে আচলতে সকলোৱে নিয়োগ হ'ব পাৰিব বা নিয়োজিত হ'ব পাৰিব কিন্তু এই যিটো CII চেণ্টাৰ আছে সেই CII যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়টোৱে তাত আচলতে এখন জাল পেলাই দিলে সেই জালখন হৈছে যে এনেধৰণৰ তাতেই তেওঁলোকে প্ৰশিক্ষণ দিব পোনপ্ৰথমে তেওঁলোকে প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণ দিয়াৰ পিছতেই সেই যুৱক যুৱতীসকলে আচলতে তাত কাম কৰিব পাৰিব জাগিৰোডৰ ছেমিকণ্ডাক্টৰত তেওঁলোকে কাম কৰিব পাৰিব সেইখিনি কথা তেওঁলোকক আচলতে জনোৱা হৈছিল আৰু জনোৱাৰ পূৰ্বে তেওঁলোকৰ পৰা আচলতে বিভিন্ন সময়ত আচলতে প্ৰশিক্ষণ দিয়াৰ পূৰ্বে তেওঁলোকৰ পৰা এটা মোটা অংকৰ ধন সংগ্ৰহ কৰিছে আৰু ধন সংগ্ৰহ কৰি তেওঁলোকে আচলতে প্ৰশিক্ষণ দিবলৈ আচলতে নিয়াৰ যিটো তেওঁলোকে তাত প্ৰশিক্ষণ দিবলৈ নিছে কিন্তু নিয়াৰ পিছতে আচলতে গোটেই লোকসকলে গম পাইছে যে এইটো আচলতে ধনৰ এটা কাৰবাৰ হৈছে তাৰ সমান্তৰালভাৱে য'ত তেওঁলোকে ছেমিকণ্ডাক্টৰৰ কথা কৈছে তাত ছেমিকণ্ডাক্টৰৰ কোনো আচলতে যিখিনি কাম কৰিছে যিখিনি তেওঁলোকে প্ৰশিক্ষণ লৈ আছে তাত কিন্তু ছেমিকণ্ডাক্টৰৰ কথা কোনো ওলোৱা নাই তাত এটা অন্যান্য তেওঁলোকে যিসমূহ উদ্যোগ আছে সেই উদ্যোগসমূহত যুৱক যুৱতীসকলক অৰ্থাৎ যুৱতীসকলক তেওঁলোকে কামত নিয়োজিত কৰিছে আৰু তেতিয়া আচলতে গোটেই ঘটনাটো যেতিয়া পোহৰলৈ আহিছে তাত তেতিয়া যুৱতীসকলে যেতিয়া চেন্নাই বাংগালুৰুত গৈ যুৱতীসকলে আচলতে আচৰিত হৈ পৰিছে যে তেওঁলোকে ছেমিকণ্ডাক্টৰত কাম কৰিব বা প্ৰশিক্ষণ ল'বৰ বাবে আহিছে কিন্তু ইয়াত দেখোন অন্য এটা উদ্যোগতে তেওঁলোকক ভৰাই দিছে বা অন্য এটা উদ্যোগতে তেওঁলোকক নিয়োজিত কৰাইছে তেওঁলোকে যথেষ্ট শংকিত হৈ পৰিছে আৰু গোটেই কথাখিনি আচলতে ইয়াৰ বিষয়ববীয়াসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছে তেওঁলোকে কিন্তু এতিয়ালৈকে কোনো মুখ খোলা নাই যে সেয়া কি হ'ব পাৰে বা কিহৰ তেওঁলোকক আচলতে নিয়োজিত কৰিছে সেই সন্দৰ্ভত তেওঁলোকে এতিয়ালৈকে মুখ খোলা নাই আৰু তেওঁলোকে যেনেদৰে গৈছিল তেওঁলোকক যিখিনি আশা দিয়া হৈছিল যে তেওঁলোকক কি সুবিধা থাকিব তেওঁলোকক কি আচলতে ব্যৱস্থা
তেওঁলোকৰ হাতত তেওঁলোকক কৰাই দিব সকলোখিনি কথা যিখিনি কৈছিলে তাত কিন্তু এটা উপলব্ধ নহ'ল যাৰ ফলত আচলতে তেওঁলোকে পৰিয়ালৰ সৈতে কিছু যুৱতীসকলে আচলতে তেওঁলোকে যোগাযোগ কৰিছে আৰু যুৱতী সেই যোগাযোগ কৰাৰ পিছতে পৰিয়ালৰ লোকসকলক প্ৰতিটো কথাই তেওঁলোকে জনাইছে যে ক'ত তেওঁলোকৰ কি সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকক ছেমিকণ্ডাক্টৰৰ কথা কোনো অহাই নাই তাত তেওঁলোকে বিভিন্ন আচলতে ইয়াৰ যিসমূহ কাৰ্যালয় আছে বিভিন্ন উদ্যোগ আছে সেই উদ্যোগসমূহ তেওঁলোকক নিয়োজিত কৰাই দিছে আৰু তাত আচলতে তেওঁলোকে যথেষ্ট শংকিত হৈ পৰিছে নিৰাপত্তাহীনতাত ভুগিছে আৰু এই গোটেই কথাখিনি যেতিয়া পৰিয়ালৰ লোকসকলে গম পাইছিল আৰু পৰিয়ালৰ লোকসকলে গম পোৱাৰ পিছতে আচলতে তেওঁলোকে যিসমূহ দল সংগঠন আছে বা জাগিৰোডৰ যিখন নাগৰিক সমিতি আছে সকলোৰে কাষ চাপিছে আৰু সকলোৰে আচলতে গোটেই যিটো বিষয় আচলতে সেই বিষয়টোক লৈ আচলতে সকলোৱে আচলতে চিন্তিত হৈ পৰিছে প্ৰবল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো প্ৰবল ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ